নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু ই-পাঠশালা অসম। আজিৰ এই ভিডিঅ'ত আমি ডিছকাছ কৰিম 2018 চনত হৈ যোৱা PNRD এক্সামৰ কুৱেশ্যন পেপাৰসমূহ। 2018 চনত দুখন পেপাৰ হৈছিল। ফাৰ্ষ্ট পেপাৰ জিপি ছেক্ৰেটাৰীৰ কাৰণে আৰু ছেকেণ্ড পেপাৰ হৈছিল ভেৰিয়াছ পোষ্ট যেনে এছিষ্টেণ্ট বিডিঅ', গ্ৰাম সেৱক, টেক্স কালেক্টৰ আদি পোষ্টৰ কাৰণে। দুখন পেপাৰতে 100 কুৱেশ্যন আহিছিল। জিকে 53 কুৱেশ্যন, মেথছ ৰিজনিং ইংলিছৰ পৰা 22টা কুৱেশ্যন, আছাম জিকেৰ পৰা টোটেল 25টা কুৱেশ্যন আহিছিল। আজিৰ এই ভিডিঅ'ত জিকেৰ 53 কুৱেশ্যনৰ 25টা কুৱেশ্যন ডিছকাছ কৰিম আৰু লগতে এক্সামৰ কাৰণে ৰিলেটেড এক্সপেক্টেড টপিকসমূহ ডিছকাছ কৰিম আৰু বাকী থকা কুৱেশ্যনসমূহ নেক্সট পাৰ্টত ডিছকাছ কৰিম। আমাৰ চেনেলৰ নেক্সট ভিডিঅ'সমূহ ৰেগুলাৰ আপডেট পাই থাকিবলৈ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু যদি এই ভিডিঅ'সমূহ ভাল পাইছে তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। তেন্তে বলক আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য হলি চিটি অফ অমৃতসৰ? হলি চিটি অফ অমৃতসৰৰ ফাউণ্ডাৰ কোন? ইয়াৰ এনচাৰ হ'ব গুৰু ৰামদাস। অপশ্যন নম্বৰ বি। ইয়াৰ ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট পইণ্ট হৈছে গুৰু নানক ৱাজ দ্য ফাৰ্ষ্ট শিখ গুৰু এণ্ড ইষ্টাব্লিছ নানক পন্থ। গুৰু নানক আছিল শিখসকলৰ ফাৰ্ষ্ট গুৰু আৰু তেওঁ নানক পন্থ ইষ্টাব্লিছ কৰিছিল। হিজ টিচিং কম্পাইল্ড ইন আদি গ্ৰন্থ। তেওঁৰ শিক্ষাসমূহ আদি গ্ৰন্থত অন্তৰ্ভুক্ত কৰা হৈছে। গুৰুমুখী ইনভেটেড বাই গুৰু অংগদ। হু ৱাজ দ্য ছেকেণ্ড গুৰু আফটাৰ গুৰু নানক? গুৰু অংগদ আছিল শিখসকলৰ ছেকেণ্ড গুৰু আৰু তেওঁ গুৰুমুখী ইনভেণ্ট কৰিছিল। গুৰু অৰ্জুন দেৱ কম্পাইল্ড আদি গ্ৰন্থ। আদি গ্ৰন্থ গুৰু অৰ্জুন দেৱে কম্পাইল কৰিছিল। গুৰু হৰগোবিন্দ দাস বিল্ড অকাল তখ্ত। গুৰু হৰগোবিন্দ দাসে অকাল তখ্তৰ নিৰ্মাণ কৰিছিল। গুৰু গোবিন্দ সিং অৰ্গেনাইজ খালছা। খালছা গুৰু গোবিন্দ সিঙে অৰ্গেনাইজ কৰিছিল। ৰঞ্জিত সিং অকুপাইড লাহোৰ এণ্ড মেড ইট কেপিটেল। ৰঞ্জিত সিঙে লাহোৰক কেপিটেল হিচাপে বনাইছিল। নেক্সট কুৱেশ্যন হৈছে দ্য কইন ৰুপেয়া ৱাজ ফাৰ্ষ্ট ইছ্যুড বাই। কইন ৰুপেয়া কোনে প্ৰথমে ইছ্যু কৰিছিল? আৰু ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ এ শ্বেৰ শ্বাহ ছুৰী। শ্বেৰ শ্বাহ ছুৰীয়ে প্ৰথম ৰুপেয়া কইন ইছ্যু কৰিছিল আৰু এই ৰুপেয়া কইন চিলভাৰ ধাতুৰে তৈয়াৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 3 ইন হুইচ ইয়াৰ ৱাজ দ্য কেপিটেল অফ ইণ্ডিয়া শিফটেড ফ্ৰম কলকাতা টু দিল্লী? কোন চনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ শিফ্ট কৰা হৈছিল? ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ বি 1911 চনত। 1911 চনত কলকাতাৰ পৰা দিল্লীলৈ ভাৰতৰ কেপিটেল শিফ্ট কৰা হৈছিল। ইয়াৰ ৰিলেটেড ইম্পৰ্টেণ্ট টপিক হৈছে যে দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ ইন 1973। 1973 চনত অসমৰ কেপিটেল শ্বিলঙৰ পৰা দিছপুৰলৈ শিফ্ট কৰা হৈছিল। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 4 হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ কল্ড এজ দ্য কুইন অফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট? মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ কুইন হিচাপে কাক গণ্য কৰা হয়? আৰু ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ এ ভায়লিন। ইয়াৰ ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট টপিক হৈছে যে অল্ডেষ্ট মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইন ইণ্ডিয়া ইজ ভীণা। ভীণা হৈছে ইণ্ডিয়াৰ আটাইতকৈ পুৰণা মিউজিকেল ইনষ্ট্ৰুমেণ্ট। চিটাৰ ইজ ইনভেণ্টেড বাই অমীৰ খুছৰু। অমীৰ খুছৰুৱে চিটাৰ ইনভেণ্ট কৰিছিল। পণ্ডিত ৰবিশংকৰ ইজ এছ'চিয়েটেড উইথ চিটাৰ। পণ্ডিত ৰবিশংকৰ চিটাৰ বাদক। জাকিৰ হাছান ইজ এছ'চিয়েটেড উইথ তাবলা। জাকিৰ হাছান হৈছে ভাৰতৰ এজন বিখ্যাত তাবলা বাদক। বিছমিল্লা খান এছ'চিয়েট উইথ চেহনাই। বিছমিল্লা খান ভাৰতৰ এজন প্ৰসিদ্ধ চেহনাই বাদক। এই টপিকসমূহৰ পৰা কুৱেশ্যন এনেদৰে হ'ব পাৰে যে ভাৰতৰ আটাইতকৈ পুৰণা মিউজিকেল ইনষ্ট্ৰুমেণ্ট কোনখন? ইয়াৰ এনচাৰ হ'ব বীণা। চিটাৰ কোনে ইনভেণ্ট কৰিছিল? ইয়াৰ এনচাৰ হ'ব অমীৰ খুছৰু। পণ্ডিত ৰবিশংকৰ কিহৰ লগত জড়িত? ইয়াৰ এনচাৰ হ'ব চিটাৰ। জাকিৰ হাছান কিহৰ লগত জড়িত? ইয়াৰ এনচাৰ হ'ব তাবলা। বিছমিল্লা খান কিহৰ লগত জড়িত? ইয়াৰ এনচাৰ হ'ব চেহনাই। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 5 ইন দ্য ৱৰ্ল্ড প্ৰডাকশ্যন অফ নেচাৰেল ৰাবাৰ ইণ্ডিয়াছ ৰেংক। প্ৰাকৃতিক ৰবৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান কি? ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চি 4th। ভাৰতৰ স্থান চতুৰ্থ। ইয়াৰ ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট পইণ্ট হৈছে আছাম ইজ দ্য লাৰ্জেষ্ট টি প্ৰডিউচাৰ ইন ইণ্ডিয়া। ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ বেছি চাহ উৎপাদন অসমত হয় আৰু দ্বিতীয় হৈছে ৱেষ্ট বেংগল। কেৰেলা ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ৰাবাৰ ইন ইণ্ডিয়া। ভাৰতৰ ভিতৰত আটাইতকৈ বেছি ৰাবাৰ প্ৰডাকশ্যন হয় কেৰেলাত। কেৰেলা নোন এজ গাৰ্ডেন অফ স্পাইচিছ। কেৰেলা গাৰ্ডেন অফ স্পাইচিছ হিচাপে জনা যায় কাৰণ ভাৰতৰ ভিতৰত আটাইতকৈ বেছি মছলা কেৰেলাত উৎপাদন হয়। গ্ৰীণ গ'ল্ড ৰিভলিউশ্যন ইজ ৰিলেটেড টু বেম্বু। গ্ৰীণ গ'ল্ড ৰিভলিউশ্যন কিহৰ লগত জড়িত? বাঁহ উৎপাদনৰ লগত জড়িত। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 6 হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ইন ইণ্ডিয়া হেজ দ্য লাৰ্জেষ্ট এৰিয়া আণ্ডাৰ ফৰেষ্ট? ভাৰতৰ ভিতৰত কোনখন ৰাজ্যত আটাইতকৈ বেছি ফৰেষ্ট পোৱা যায়? ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ বি মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশ হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ বেছি বন থকা ৰাজ্য। ইয়াৰ ৰিলেটেড ইম্পৰ্টেণ্ট পইণ্ট হৈছে যে ফাৰ্ষ্ট নেশ্যনেল ফৰেষ্ট পলিচি ইছ্যুড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইন 1952। 1952 চনত প্ৰথমবাৰৰ বাবে ফৰেষ্ট পলিচি ইছ্যু কৰিছিল। ইয়াৰ পৰা কুৱেশ্যন হ'ব পাৰে যে কোন চনত নেশ্যনেল ফৰেষ্ট পলিচি ভাৰত চৰকাৰে ইছ্যু কৰিছিল? ইয়াৰ এনচাৰ হ'ব 1952 চনত। নেক্সট কুৱেশ্যন হৈছে টি
টি গ্ৰোজ মোষ্ট এবাণ্ডেণ্টলি ইন? টিক মানে হৈছে হেগুন গছ, আৰু হেগুন গছ ভাৰতৰ কোনখন ঠাইত আটাইতকৈ বেছি হয়? ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চি, চেণ্ট্ৰেল ইণ্ডিয়া। চেণ্ট্ৰেল ইণ্ডিয়াত হেগুন গছ আটাইতকৈ বেছি পোৱা যায়। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 8, হু ইলেক্টছ এপইণ্টছ দ্য স্পীকাৰ অফ দ্য লোকসভা? স্পীকাৰ অফ লোকসভা কোনে এপইণ্ট বা ইলেক্ট কৰে? আৰু ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, ইলেক্টেড বাই দ্য মেম্বাৰ্ছ অফ দ্য লোকসভা। লোকসভাৰ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট বা MP সকলে স্পীকাৰক এপইণ্ট কৰে বা ইলেক্ট কৰে। ইয়াৰ ৰিলেটেড কিছুমান পইণ্ট হৈছে যে PM ইজ এপইণ্টেড বাই প্ৰেচিডেণ্ট। PMক প্ৰেচিডেণ্টে এপইণ্ট কৰে। নেক্সট হৈছে প্ৰেচিডেণ্ট ইজ ইলেক্টেড মেম্বাৰ্ছ অফ বোথ দ্য হাউচ এণ্ড মেম্বাৰ অফ ষ্টেট লেজিছলেটিভ এছেম্বলি এণ্ড UT। প্ৰেচিডেণ্টক লোকসভা আৰু ৰাজ্যসভাৰ মেম্বাৰবিলাকে আৰু ষ্টেট লেজিছলেটিভ এছেম্বলিৰ মেম্বাৰসকলে ইলেক্ট কৰে, আৰু তেওঁৰ ইলেকশ্যন আৰ্টিকেল 55 মতে হয়। এটৰ্নী জেনেৰেল এপইণ্টেড বাই প্ৰেচিডেণ্ট। এটৰ্নী জেনেৰেলক প্ৰেচিডেণ্টে এপইণ্ট কৰে। এডভোকেট জেনেৰেল এপইণ্টেড বাই গভৰ্ণৰ। এডভোকেট জেনেৰেলক গভৰ্ণৰে এপইণ্ট কৰে। CAG মানে কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল। CAGক এপইণ্ট কৰে প্ৰেচিডেণ্টে। CAG এপইণ্টেড বাই প্ৰেচিডেণ্ট। এইবিলাক পইণ্টৰ পৰা কুৱেশ্যন এনেধৰণৰ হ'ব পাৰে যে PMক কোনে এপইণ্ট কৰে? ইয়াৰ এনচাৰ হ'ব প্ৰেচিডেণ্ট। প্ৰেচিডেণ্টক কোনে এপইণ্ট কৰে? প্ৰেচিডেণ্টক এপইণ্ট কৰে ৰাজ্যসভা আৰু লোকসভা আৰু ষ্টেট এছেম্বলিৰ মেম্বাৰসকলে। এটৰ্নী জেনেৰেলক কোনে এপইণ্ট কৰে? এটৰ্নী জেনেৰেলক এপইণ্ট কৰে প্ৰেচিডেণ্টে। এডভোকেট জেনেৰেলক কোনে এপইণ্ট কৰে? এডভোকেট জেনেৰেলক এপইণ্ট কৰে গভৰ্ণৰে। আৰু নেক্সট কুৱেশ্যন হ'ব পাৰে যে কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেলক কোনে এপইণ্ট কৰে? কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেলক প্ৰেচিডেণ্টে এপইণ্ট কৰে। নেক্সট হৈছে কুৱেশ্যন নম্বৰ 9, এ বডি ইজ ব্ৰড টু দ্য ছাৰ্ফেচ অফ দ্য মুন। মুনৰ ছাৰ্ফেচত মানুহৰ শৰীৰৰ ওজন কি হয়? আৰু ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চি, ইটছ ৱেইট উইল চেঞ্জ। চন্দ্ৰত মানুহৰ ওজন কমি যায়। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 10, দ্য প্ৰেজেঞ্চ অফ দিছ পলিউটেণ্ট হেজ কজ ডেমেজ টু দ্য তাজমহল। হোৱাট ইজ ইট? তাজমহলক ডেমেজ কৰা পলিউটেণ্ট তলত দিয়া কোনটো? ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, SO2, ছালফাৰ ডাইঅক্সাইড। ইয়াৰ ৰিলেটেড পইণ্ট হৈছে এচিড ৰেইন ইজ ডিউ টু নাইট্ৰজেন, অক্সিজেন এণ্ড ছালফাৰ ডাইঅক্সাইড। এচিড ৰেইন হোৱাৰ কাৰণ হৈছে নাইট্ৰজেন অক্সাইড আৰু ছালফাৰ ডাইঅক্সাইড। নেক্সট কুৱেশ্যন হৈছে ছ'ডা ৱাটাৰ কণ্টেইনছ। ছ'ডা ৱাটাৰত কি পোৱা যায়? ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চি, কাৰ্বন ডাইঅক্সাইড। ছ'ডা ৱাটাৰত কাৰ্বন ডাইঅক্সাইড পোৱা যায়। ইয়াৰ ৰিলেটেড পইণ্ট এটা হৈছে হেভি ৱাটাৰ ইজ ফৰ্ম অফ ডিউটেৰিয়াম অক্সাইড, আৰু ইয়াৰ ফৰ্মুলা হৈছে D2O। ইয়াৰ পৰা কুৱেশ্যন এনেকুৱা হ'ব পাৰে যে হেভি ৱাটাৰত কি পোৱা যায়? ইয়াৰ এনচাৰ হ'ব ডিউটেৰিয়াম অক্সাইড বা D2O। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 12, ইন হুইচ কাউণ্ট্ৰি ডিড চেছ অৰিজিনেট? কোনখন কাউণ্ট্ৰিয়ে প্ৰথমবাৰৰ বাবে চেছ খেলিছিল? ইয়াৰ এনচাৰ হ'ব ইণ্ডিয়া। ইণ্ডিয়াই হৈছে চেছ খেলৰ জনক। ইয়াৰ ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট পইণ্ট হৈছে নেশ্যনেল স্পৰ্টছ। অষ্ট্ৰেলিয়া এণ্ড ইংলেণ্ডৰ নেশ্যনেল স্পৰ্টছ হৈছে ক্ৰিকেট। ইণ্ডিয়াৰ নেশ্যনেল স্পৰ্ট হৈছে হকী। চাইনাৰ নেশ্যনেল স্পৰ্টছ হৈছে টেবুল টেনিছ। USAৰ নেশ্যনেল স্পৰ্টছ হৈছে বেছবল। কুৱেশ্যন এনেধৰণৰ হ'ব পাৰে যে ক্ৰিকেট কোনখন দেশৰ নেশ্যনেল স্পৰ্ট? ইয়াৰ এনচাৰ হ'ব অষ্ট্ৰেলিয়া এণ্ড ইংলেণ্ড। নেক্সট কুৱেশ্যন হৈছে SAI ষ্টেণ্ডছ ফৰ। SAIৰ ফুল ফৰ্ম কি? ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া। ইয়াৰ ৰিলেটেড কিছুমান পইণ্ট হৈছে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াই মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছৰ আণ্ডাৰত কাম কৰে। স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া 1984 চনত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 14, হুইচ অফ দ্য ফলোয়িং ইজ নট এ মেম্বাৰ অফ ছাৰ্ক? তলত দিয়া কোনখন দেশ ছাৰ্কৰ মেম্বাৰ নহয়? ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, ম্যানমাৰ। ইয়াৰ ৰিলেটেড ইম্পৰ্টেণ্ট পইণ্ট হৈছে ছাৰ্কৰ ফুল ফৰ্ম হৈছে ছাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্প'ৰেশ্যন। ছাৰ্কত টোটেল 8 মেম্বাৰ্ছ আছে, আফগানিস্তান, বাংলাদেশ, ভূটান, ইণ্ডিয়া, মালদ্বীপছ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা। ছাৰ্কৰ হেডকোৱাৰ্টাৰ হৈছে কাঠমাণ্ডু, নেপাল। নেক্সট কুৱেশ্যন হৈছে হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য UN ছিচুৱেটেড? আৰু ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, নন অফ দ্য এবভ। কাৰণ নিউয়ৰ্ক হৈছে UNৰ হেডকোৱাৰ্টাৰ। ইয়াৰ ইম্পৰ্টেণ্ট কিছুমান পইণ্ট হৈছে UN ইষ্টাব্লিছড ইন 1945। ইউনাইটেড নেশ্যন 1945 চনত ইষ্টাব্লিছ কৰা হৈছিল। ইউনাইটেড নেশ্যনত প্ৰেজেণ্টলি 193টা মেম্বাৰ আছে। ইণ্ডিয়া জইন 1945। ইণ্ডিয়া 1945 চনত UNক জইন কৰিছিল। আৰু UNৰ টোটেল 6টা অৰ্গেন আছে বা অংশ আছে। সেইকেইটা হৈছে জেনেৰেল এছেম্বলি, ছিকিউৰিটি কাউন্সিল,
ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল, ট্ৰাষ্টশ্বিপ কাউন্সিল, ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ আৰু ছেক্ৰেটেৰিয়েট। নেক্সট কুৱেশ্যন হৈছে মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ ইজ ৰিটেন বাই। মাই এক্সপিৰিয়েঞ্চ উইথ ট্ৰুথ এই কিতাপখন কোনে লিখিছিল? আৰু ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চি, মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ কিতাপখন লিখিছিল। আৰু ইয়াৰ ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট পইণ্ট হৈছে যে ডিস্কভাৰী অফ ইণ্ডিয়া কোনে লিখিছিল? আৰু ডিস্কভাৰী অফ ইণ্ডিয়া লিখিছিল জৱাহৰলাল নেহৰুৱে। ইণ্ডিয়া ডিভাইডেড এই কিতাপখন কোনে লিখিছিল? ইণ্ডিয়া ডিভাইডেড লিখিছিল ৰাজেন্দ্ৰ প্ৰসাদে। নেক্সট কুৱেশ্যন হৈছে ফ্ৰম হুৱেৰ ডিড মহাত্মা গান্ধী ষ্টাৰ্ট হিজ হিষ্টৰিক দাণ্ডি মাৰ্চ। মহাত্মা গান্ধীয়ে দাণ্ডি মাৰ্চ কোন ঠাইৰ পৰা ষ্টাৰ্ট দিছিল? আৰু ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, সাবৰমতী আশ্ৰম। ইয়াৰ ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট পইণ্ট হৈছে দাণ্ডি মাৰ্চ ষ্টাৰ্টেড অন 1930। দাণ্ডি মাৰ্চ 1930 চনত আৰম্ভ হৈছিল। চৌৰাচৌৰী ইনচিডেণ্ট টুক প্লেচ অন 1922। 1922 চনত চৌৰাচৌৰী ইনচিডেণ্ট হৈছিল। চম্পাৰণ সত্যাগ্ৰহ বা চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট টুক প্লেচ ইন 1917। 1917 চনত চম্পাৰণ সত্যাগ্ৰহ হৈছিল। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 18 উইথ হোৱাট ইজ দ্য চিপকো মুভমেণ্ট ইন ইণ্ডিয়া ৰিলেটেড। চিপকো মুভমেণ্ট কিহৰ লগত জড়িত? আৰু ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চি, কনজাৰ্ভেশ্যন অফ ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ। এই টপিকৰ লগত জড়িত কিছুমান ইম্পৰ্টেণ্ট পইণ্ট হৈছে যে চিপকো মুভমেণ্ট ষ্টাৰ্টেড ইন 1973। 1973 চনত চিপকো মুভমেণ্ট ষ্টাৰ্ট হৈছিল আৰু ইয়াক লিড কৰিছিল সুন্দৰলাল বহুগুণাই। আৰু তেওঁ ৰিচেণ্টলি 2021 চনৰ মে' মাহত তেওঁৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 19 ইণ্টাৰনেশ্যনেল ওমেন্স ডে ইজ চেলিব্ৰেটেড অন। ইণ্টাৰনেশ্যনেল ওমেন্স ডে কোনদিনা পালন কৰা হয়? আৰু ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, 8 মাৰ্চ। ইয়াৰ ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট পইণ্ট হৈছে মাৰ্চ 22 ৱৰ্ল্ড ৱাটাৰ ডে। 22 মাৰ্চত ৱৰ্ল্ড ৱাটাৰ ডে হিচাপে পালন কৰা হয়। মাৰ্চ 15 ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে বা 15 মাৰ্চত ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে হিচাপে পালন কৰা হয়। মাৰ্চ 21 ৱৰ্ল্ড ফৰেষ্ট্ৰি ডে। মাৰ্চ 21 ৱৰ্ল্ড ফৰেষ্ট্ৰি ডে। 21 মাৰ্চত ৱৰ্ল্ড ফৰেষ্ট্ৰি ডে হিচাপে পালন কৰা হয়। 23 মাৰ্চ ৱৰ্ল্ড মেট্ৰলজিকেল ডে। 23 মাৰ্চত ৱৰ্ল্ড মেট্ৰলজিকেল ডে হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন হৈছে হোৱাট ইজ লাফিং গেছ। লাফিং গেছ কি? ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, নাইট্ৰিয়াছ অক্সাইড। ইয়াৰ ফৰ্মুলা হৈছে N2O। ইয়াৰ ৰিলেটেড ইম্পৰ্টেণ্ট পইণ্ট এটা হৈছে যে মাৰ্চ গেছ ইজ মিথেন। মাৰ্চ গেছ কি? মাৰ্চ গেছ হৈছে মিথেন আৰু ইয়াৰ ফৰ্মুলা হৈছে CH4। নেক্সট কুৱেশ্যন হৈছে হুইচ ফেষ্টিভেল চেলিব্ৰেট ক্ৰাইষ্ট ৰাইজিং ফ্ৰম ডেথ। আৰু ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, ইষ্টাৰ। নেক্সট কুৱেশ্যন হৈছে এট দ্য ষ্ট্ৰোক অফ মিড নাইট ৱেন দ্য ৱৰ্ল্ড শ্লিপ ইণ্ডিয়া উইল এৱেট টু লাইফ এণ্ড ফ্ৰীডম। হু ছেড বাই। কোনে কৈছিল? এই কথাষাৰ কোনে কৈছিল? ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চি, জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 24 হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাষ্টডিয়ান অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। ভাৰতৰ সংবিধানৰ ৰক্ষক কোন বা কাষ্টডিয়ান কোন? ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চি, দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া হৈছে ভাৰতৰ সংবিধানৰ ৰক্ষক। নেক্সট কুৱেশ্যন হৈছে হু এক্টছ এজ দ্য চাঞ্চেলৰ অফ ষ্টেট ইউনিভাৰ্চিটি। ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, গভৰ্ণৰ। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 25 হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ইলেক্টছ দ্য মেক্সিমাম নাম্বাৰ অফ মেম্বাৰ্ছ টু দ্য ৰাজ্যসভা। কোনখন ষ্টেটৰ পৰা আটাইতকৈ বেছি মেম্বাৰ ৰাজ্যসভাত যায়? ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, উত্তৰ প্ৰদেশ। ইয়াৰ ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট পইণ্ট হৈছে মেক্সিমাম ছিটছ ইন ৰাজ্যসভা ইজ 250। ৰাজ্যসভাত টোটেল 250খন আসন আছে। নেক্সট হৈছে ভাইচ প্ৰেচিডেণ্ট ইজ চেয়াৰমেন অফ ৰাজ্যসভা। ৰাজ্যসভাৰ চেয়াৰমেন ভাইচ প্ৰেচিডেণ্ট হয়। নেক্সট হৈছে দ্য টাৰ্ম অফ মেম্বাৰ 6 years। ৰাজ্যসভাৰ মেম্বাৰবিলাকৰ টাৰ্ম 6 বছৰৰ কাৰণে হয়। 1/3 অফ দ্য মেম্বাৰ ৰিটায়াৰ্ছ এভৰি 2nd year। 3/1 মেম্বাৰ প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে ৰিটায়াৰ হয়। ৰাজ্যসভাত টোটেল 12 মেম্বাৰক প্ৰেচিডেণ্টে নমিনেট কৰে। নমিনেট মেম্বাৰ্ছ টোটেল 12। সেইসমূহ আছিল 2018 চনৰ 25টা GK কুৱেশ্যন আৰু ৰিমেইনিং কুৱেশ্যনবিলাক আমি নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম।